নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ জ্ঞানযোগ নামৰ ৪ৰ্থ অধ্যায়ৰ ৩২ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। এৱং বহুবিধা যজ্ঞা বিততা ব্ৰহ্মণো মুখে কৰ্মজান বিদ্ধি তান সৰ্বানেব্যং গত্বা বিমুক্ষ্যসে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। এই সকলো ধৰণৰ যজ্ঞৰ কথা বেদত কোৱা আছে। এই সকলো যজ্ঞৰ উৎপত্তি কিবা নহয় কিবা এবিধ কামৰ পৰাই হয়। এই বিষয়ে জানিব পাৰিলে তুমি মুক্তি লাভ কৰিবা। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগত এইখিনি কথা উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ মানুহৰ বাবে খাপ খোৱাকৈ ওপৰত উল্লেখ কৰি অহা বিভিন্ন ধৰণৰ যজ্ঞৰ ব্যৱস্থা বেদত দিয়া আছে। মানুহবিলাকক ঘাইকৈ দেহটোকে লৈয়ে বৰকৈ ব্যস্ত হৈ থাকে। সেইবাবে এই যজ্ঞবিলাকৰ ব্যৱস্থাটো এনেধৰণে কৰা হৈছে যাতে দেহ আৰু মন বা বুদ্ধি যিকোনো এটাৰেই কিবা এটা যজ্ঞৰ অনুষ্ঠান কৰিব পাৰি, কিন্তু অৱশেষত গৈ যাতে এই দেহটোৰ বন্ধনৰ পৰা মুক্তি পাব পাৰে তাৰ বাবেই সকলো বিধৰ যজ্ঞৰ বিধান দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই নিজৰ মুখেৰেই সেই কথা ইয়াত বৰ্ণনা কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ যে এই যজ্ঞবিলাকৰ দ্বাৰাই যে মানুহৰ দেহটোক মনটোক আৰু বুদ্ধিক ব্যস্ত ৰাখিব পাৰি, কিন্তু এই দেহ মন বুদ্ধিক ব্যস্ত ৰখাৰ পৰিৱৰ্তেও যদি শুদ্ধ চিত্তেৰে কৃষ্ণ ভাৱনা সম্পন্ন হৈ যি যজ্ঞ কৰা হয়, স্বাধ্যায় কৰা হয়, তাৰ দ্বাৰাই কিন্তু আত্মশুদ্ধি আৰু মুক্তি লাভ কৰাৰ পথ সুগম হয় বুলিও উল্লেখ কৰিছে। ধন্যবাদ।